নমস্কাৰ বন্ধুসকল, মোৰ নাম আকাশ তপদাৰ। আপোনালোকক পুনৰ স্বাগতম জনাইছো আছামিজ শিক্ষক চেনেলটোলৈ। আজি আমি ডিসকাস কৰিম RRB NTPC প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন, য'ত আমি ষ্টেটিক জিকেৰ বুকছ এণ্ড অথৰ্ছৰ কোৱেশ্চনসমূহ পঢ়িম। ইয়াৰ আগতে আমি এটা ভিডিঅ' বনাইছো। আজিৰ ভিডিঅ'টো হ'ল পাৰ্ট 2। সো বলক আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, Who compiled and edited the book All Men Are Brother? সকলো মানুহ ভাই গ্ৰন্থখন কোনে সংকলন আৰু সম্পাদনা কৰিছিল? অপশ্যনসমূহ হ'ল কৃষ্ণ কৃপালানি, R.K. প্ৰভু, ভাৰতন কুমাৰপ্পা, M.S. দেশপাণ্ডে। সো বন্ধুসকল, এই প্ৰশ্নটোৰ সঠিক উত্তৰ হৈছে কৃষ্ণ কৃপালানি। All Men Are Brothers কৃষ্ণ কৃপালানিয়ে লিখিছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, The book A Brief History of Time has been written by। A Brief History of Time নামৰ গ্ৰন্থখন কোনে লিখিছে? অপশ্যনসমূহ হ'ল সত্যেন্দ্ৰনাথ বোস, J.V. নাৰ্লিকাৰ, C.V. ৰমন, ষ্টিফেন হকিং। সো বন্ধুসকল, এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল ষ্টিফেন হকিং। ষ্টিফেন হকিং ইংলেণ্ডৰ বিখ্যাত ফিজিচিষ্ট অৰ্থাৎ পদাৰ্থ বিজ্ঞানী আছিল। আমাৰ নেক্সট প্ৰশ্নটো হ'ল, Malala has penned a book on refugee girls title। মালালাই শৰণাৰ্থী ছোৱালীৰ ওপৰত এখন গ্ৰন্থ লিখিছে যাৰ শিৰোনাম। সো বন্ধুসকল, আমাৰ অপশ্যনসমূহ হ'ল We are exploited, We are deprivation, We are displaced, We are deprived। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল We are displaced। বন্ধুসকল, মালালা ইউছুফজাই কোন আছিল? তেখেত আছিল পাকিস্তানৰ এজন এক্টিভিষ্ট আৰু য়ংগেষ্ট নোবেল প্ৰাইজ বিজেতা। তেখেতক 2014 চনত নোবেল প্ৰাইজ দিয়া হৈছিল। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, Which of the following book is not written by Dr. APJ Abdul Kalam? Dr. APJ Abdul Kalamে লিখা কিতাপ তলৰ কোনখন নহয়? অপশ্যনসমূহ হ'ল Wings of Fire, an autobiography, Ignited Mind, Unleashing the Power Within India, India 2020, a vision for the new millennium, The Discovery of India। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰ হ'ব The Discovery of India। The Discovery of India লিখিছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল, দুৰ্গেশ নন্দিনী was written by। দুৰ্গেশ নন্দিনী কোনে লিখিছিল? অপশ্যনসমূহ হ'ল ৰবীন্দ্ৰনাথ টেগৰ, চন্দ মেনন, বংকিম চন্দ্ৰ চেটাৰ্জী, প্ৰেমচন্দ। সো বন্ধুসকল, এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জী ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমো লিখিছিল, যিটো বাংলা নভেল আনন্দ মঠৰ পৰা লোৱা হৈছে। এইটো ভাৰতৰ ৰাষ্ট্ৰীয় গীত বুলি কোৱা হয় আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হ'ল জন গণ মন। আমাৰ নেক্সট প্ৰশ্নটো হ'ল, The book Anything But Khamosh, The Shatrughan Sinha Biography is authored by। খামোছৰ বাহিৰে আন একো। শত্ৰুঘ্ন সিনহাৰ জীৱনী গ্ৰন্থখনৰ লেখক কোন? অপশ্যনসমূহ হ'ল শত্ৰুঘ্ন সিনহা, খালেদ আহমেদ, ভাৰতী এছ প্ৰধান, দীপ্তি নাভল। সো বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ল ভাৰতী এছ প্ৰধান। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, Who wrote about the injustices of the caste system in his book Gulamgiri 1871? গুলামগিৰি 1871 চনৰ নামৰ গ্ৰন্থখনত জাতি ব্যৱস্থাৰ অন্যায়ৰ বিষয়ে কোনে লিখিছিল? সো বন্ধুসকল, ইয়াৰ অপশ্যনসমূহ হ'ল ডক্টৰ B.R. আম্বেদকৰ, কাশী বাবা, E.V. ৰামাস্বামী নাইকাৰ,
জ্যোতিৰাও গোবিন্দৰাও ফুলে। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল জ্যোতিৰাও গোবিন্দৰাও ফুলে। গোলামগীৰ লিখিছিল জ্যোতিৰাও গোবিন্দৰাও ফুলে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who wrote the book Capital and Growth? Capital and Growth গ্ৰন্থখন কোনে লিখিছিল? বন্ধুসকল আমাৰ অপচনসমূহ হ'ল A.R. ৰডন, এডাম স্মিথ, জেমছ মাৰ্শ্বেল, জন হিক্স। সো ইয়াৰ সঠিক উত্তৰ হ'ব জন হিক্স। কেপিটেল এণ্ড গ্ৰথ নামৰ গ্ৰন্থখন লিখিছিল জন হিক্স। জন হিক্স এজন বিখ্যাত ব্ৰিটিছ অৰ্থনীতিবিদ আছিল, অৰ্থাৎ ইকনমিষ্ট আছিল। আমাৰ নেক্সট প্ৰশ্নটো Who is the author of নাট্যশাস্ত্ৰ? নাট্যশাস্ত্ৰৰ লেখক কোন? অপচনসমূহ হ'ল ৰামস্বৰূপ, নন্দ, চৰংদেৱ, ভৰতমুনি। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব ভৰতমুনি। ভৰতমুনিয়ে আমাৰ নাট্যশাস্ত্ৰ নামৰ গ্ৰন্থখন লিখিছিল। আমাৰ নেক্সট প্ৰশ্ন হ'ল Which of the following is the epic of Tamil literature? তলৰ কোনটো তামিল সাহিত্যৰ মহাকাব্য? অপচনসমূহ হ'ল চিলাপ্পাদিকাৰম, নালাদিয়াৰ, তোলকাপ্পিয়াম, এথুথগাই। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব চিলাপ্পাদিকাৰম। চিলাপ্পাদিকাৰম হ'ল তামিল লিটাৰেচাৰৰ এখন মহাকাব্য। আমাৰ নেক্সট প্ৰশ্ন হ'ল Who wrote the book মহাভাষ্য? মহাভাষ্য গ্ৰন্থখন কোনে লিখিছিল? আমাৰ অপচনসমূহ দিয়া আছে বিশাখ দত্ত, পতঞ্জলি, কালিদাস, অমৰ সিং। সো বন্ধুসকল মহাভাষ্য গ্ৰন্থখন লিখিছিল মহৰ্ষি পতঞ্জলিয়ে। আমাৰ নেক্সট প্ৰশ্ন হৈছে Which of the following Sangam literature is related to grammar and poetry? তলৰ কোনটো সংগম সাহিত্য ব্যাকৰণ আৰু কবিতাৰ সৈতে জড়িত? অপচনসমূহ হ'ল মণি মেঘালয়, চিলাপ্পাদিকাৰম, তোলকাপ্পিয়াম, জীৱক চিন্তামণি। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰটো হ'ল তোলকাপ্পিয়াম। আমাৰ নেক্সট প্ৰশ্ন হৈছে Which of the following Indian chief minister wrote his autobiography titled My Unforgettable Memories? তলৰ কোনজন ভাৰতীয় মুখ্যমন্ত্ৰীয়ে তেওঁৰ আত্মজীৱনী লিখিছিল মোৰ অবিস্মৰণীয় স্মৃতি? অপচনসমূহ আমাৰ দিয়া আছে জয়ললিতা, নীতিশ কুমাৰ, অৰবিন্দ কেজৰিৱাল আৰু মমতা বেনাৰ্জী। সো বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ব মমতা বেনাৰ্জী। My Unforgettable Memories লিখিছিল মমতা বেনাৰ্জীয়ে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Name the author of The Incredible Adventure of Professor Shonku. অধ্যাপক শংকুৰ অবিশ্বাস্য দুঃসাহসিক কৰ্মৰ লেখকৰ নাম কি? সো বন্ধুসকল আমাৰ অপচনসমূহ দিয়া আছে সত্যজিৎ ৰে, ঋতিক ঘাটক, ৰাহুল বোস, ৰবীন্দ্ৰনাথ টেগৰ। সো বন্ধুসকল দ্য ইনক্ৰেডিবল এডভেঞ্চাৰ অফ প্ৰফেচৰ শংকু লিখিছিল সত্যজিৎ ৰে। সত্যজিৎ ৰেক পদ্মশ্ৰী, পদ্মবিভূষণ, পদ্মভূষণ ইয়াৰ লগতে ভাৰত ৰত্ন বঁটাৰেও সন্মানিত কৰা হৈছে। তেখেতক অস্কাৰ ফৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰেও সন্মানিত কৰা হৈছে। সো আমাৰ নেক্সট প্ৰশ্ন হ'ল Who is the author of the speculative fiction book Half of What I Say? জল্পনা কল্পনাৰ কল্পকাহিনী গ্ৰন্থ Half of What I Say লেখক কোন? অপচনসমূহ আমাৰ দিয়া আছে অনিল মেনন, K.R. মীৰা, নমিতা গোখলে, শশী থাৰুৰ। সো বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হৈছে অনিল মেনন। অনিল মেননে
হাফ অফ হোৱাট আই সে নামৰ গ্ৰন্থখন লিখিছিল। আমাৰ নেক্সট প্ৰশ্ন হৈছে which Indian author has chronicled life in the Kumaon Hills in the book Things to Leave Behind? কোনজন ভাৰতীয় লেখকে Things to Leave Behind নামৰ কিতাপখনত কুমাওৰ পাহাৰৰ জীৱনৰ বুৰঞ্জী লিখিছে? অপচনসমূহ দিয়া আছে শশী থাৰুৰ, বিক্ৰম শেঠ, নমিতা গোখলে, অনুজ ইৰাণী। বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে নমিতা গোখলে। তেখেত এজনী ভাৰতীয় ইংৰাজী লেখিকা যিয়ে এই হিমালয়ান লাভ ষ্টৰী, দ্য বুক অফ শিৱা, দ্য বুক অফ শ্বেডো আদি বিভিন্ন ধৰণৰ কিতাপো লিখিছে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল Who wrote the book Two Fates, The Story of My Divorce, which is a parody of Chetan Bhagat's Two States, The Story of My Marriage? দুই ভাগ্য মোৰ বিবাহ বিচ্ছেদৰ কাহিনী, যিখন চেতন ভগতৰ দুখন ৰাজ্য মোৰ বিবাহৰ কাহিনীৰ পেৰডি, কোনে লিখিছিল? অপচনসমূহ দিয়া আছে নমিতা গোখলে, স্বাতী কৌশল, জুডি বালন, অৰুন্ধতী ৰয়। বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হৈছে জুডি বালন। আমাৰ নেক্সট প্ৰশ্ন হৈছে Which celebrity is the author of the book An Unsuitable Boy? এটা অনুপযুক্ত ল'ৰা নামৰ কিতাপখনৰ লেখক কোনজন চেলিব্ৰিটি? অপচনসমূহ দিয়া আছে শত্ৰুঘ্ন সিনহা, কৰণ জোহাৰ, শ্বাহৰুখ খান, খুশৱন্ত সিং। আনচুইটেবল বয় নামৰ গ্ৰন্থখন লিখিছিল ফিল্ম ডাইৰেক্টৰ কৰণ জোহাৰে। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Who is the author of the autobiographical work On My Terms From the Grassroots to the Corridors of Power? On My Terms From the Grassroots to the Corridors of Power নামৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ লেখক কোন? আমাৰ অপচনসমূহ দিয়া আছে লালু প্ৰসাদ যাদৱ, ডক্টৰ মনমোহন সিং, শৰদ পাৱাৰ, অমিত শ্বাহ। বন্ধুসকল এই প্ৰশ্নটোৰ সঠিক উত্তৰ হৈছে শৰদ পাৱাৰ। শৰদ পাৱাৰ NCP অৰ্থাৎ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ এজন নেতা আৰু মহাৰাষ্ট্ৰৰ পূৰ্ব মুখ্যমন্ত্ৰী। আমাৰ নেক্সট প্ৰশ্নটো হৈছে Which Indian economist wrote the 2017 book I Do What I Do? কোনজন ভাৰতীয় অৰ্থনীতিবিদে 2017 চনত লিখা I Do What I Do নামৰ গ্ৰন্থখন লিখিছিল? আমাৰ অপচনসমূহ দিয়া আছে উৰ্জিত পটেল, মনমোহন সিং, অমৰ্ত্য সেন, ৰঘুৰাম ৰাজন। বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হ'ল অমৰ্ত্য সেন। অমৰ্ত্য সেনে I Do What I Do নামৰ গ্ৰন্থখন লিখিছিল। Our next প্ৰশ্ন হৈছে Amrish Tripathi, a famous Indian writer, is working on a series based on Ramayana in which the first two books focus on Rama and Sita respectively. On which character does the third book of this series focus? ভাৰতীয় বিখ্যাত সাহিত্যিক অমৰীশ ত্ৰিপাঠীয়ে ৰামায়ণৰ আধাৰত এখন ধাৰাবাহিকৰ কাম কৰি আছে য'ত প্ৰথম দুখন গ্ৰন্থত ক্ৰমে ৰাম আৰু সীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ধাৰাবাহিকখনৰ তৃতীয়খন কিতাপ কোনটো চৰিত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে? বন্ধুসকল আমাৰ অপচনসমূহ দিয়া আছে ৰাৱণ, ভাৰত, হনুমান, লক্ষ্মণ। বন্ধুসকল ইয়াৰ সঠিক উত্তৰ হৈছে ৰাৱণ। আমাৰ নেক্সট প্ৰশ্ন হৈছে Who is the author of the book Lone Fox Dancing? My Autobiography. Lone Fox Dancing, My Autobiography নামৰ কিতাপখনৰ লেখক কোন? বন্ধুসকল আমাৰ অপচনসমূহ দিয়া আছে ৰাস্কিন বণ্ড, VS নাইপাল, অৰুন্ধতী ৰয়, শোভা দে। ইয়াৰ সঠিক উত্তৰটো হৈছে ৰাস্কিন বণ্ড। ৰাস্কিন বণ্ড এজন বিখ্যাত লেখক হয় আৰু তেখেতৰ প্ৰথম নভেল আছিল
the room on the roof এটো প্ৰশ্ন কিতাবা আহিব পাৰে বন্ধুসকল পাৰ্ট 2 ত এইখিনিয়ে কোৱেশ্চনছ আছিল যদি আপোনালোকে ভিডিওটো চাই কিবা শিকিব পাৰিছে তেনেহলে ভিডিওটোক এটা লাইক কৰিব আৰু যদি আগলৈ এনেকুৱা ভিডিও বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে সাবস্ক্ৰাইব কৰিলে মোৰ মোটিভেশনটো বাঢ়িব সেই কাৰণে কৈছো সব ভিডিওটো চাবলৈ আকৌ এবাৰ ধন্যবাদ জনাইছো